নমস্কাৰ দাদা। আমি আহিছিলোঁ আদিত্য এগ্ৰ চাইন্সৰ পৰা। মই চতিয়া চিএল পোষ্টত কাম কৰি আছোঁ। আপোনাক কিছুদিন আগত যে আমাৰ সাৰ ঔষধ দিয়া হৈছিলে, আপোনাক কেনেকুৱা ৰিপোৰ্ট হয় এতিয়াতো আপুনি ৰাইজক কি ক'ব, অলপ ৰাইজক জনাই দিয়ক। কোনোবাই লয় যদি জনাই চাম আগত, যদি লয় আৰু হ'ব আৰু ভাল পাব ন? আৰু আপোনালোকৰ কিমান পাত উঠাব পাৰিছে আমাৰ সাৰ ঔষধ ব্যৱহাৰ কৰি? আগতকে ইউৰিয়াতকে অলপ বেছি উঠায়। তথাপিও পাৰ বিঘাত কিমান কুইণ্টেল উঠাইছে? বিঘাত যদি আপোনাৰ 6 কুইণ্টেল উঠাওঁ এতিয়া বা 5 কুইণ্টেল উঠাওঁ, 6 কুইণ্টেল উঠাই আছে। আপুনি এইটো আমাৰ সাৰ ঔষধ ব্যৱহাৰ কৰি কিনে আপুনি 6 কুইণ্টেল পাত উঠাব পাৰিছে। চাওক ৰাইজ, এখেতৰ নাম হৈছে সুৰেন মেচ, গুটিবাৰী গাঁও। এখেতে আমাৰ সাৰ ঔষধ ব্যৱহাৰ কৰি 6 কুইণ্টেললৈকে পাত উঠাইছে। তেখেতে নিজৰ মুখেৰে কথাখিনি কৈছে। তে মই গোটেই অসমৰ মানুহখিনিক কওঁ, চাহপাত কৰা খেতি মালিকবিলাকক কওঁ, আপোনালোকে আমাৰ আদিত্য এগ্ৰ চাইন্স কোম্পানীৰ NPK সাৰ, ব্লেক কাৰ্বন আৰু টি চেল ইউজ কৰক। আপুনিও এখেতৰ নিচিনা লাভৱান পাত ছিঙিব পাৰিব। এখেতে নিজৰ মুখেৰে কৈছে, আপোনালোকে বাগানটো চাব পাৰে কেনেকুৱা হৈছে। এখেতে যোৱাবাৰো আমাৰ পৰা সাৰ ঔষধ ব্যৱহাৰ কৰিছিলে, বহুত ভাল ৰিজাল্ট পাইছে। সেইটো ভাল পাই কিনে আজিও আমাৰ পৰা সাৰ ঔষধ অৰ্ডাৰ কৰিলে। ধন্যবাদ, আপুনি ইউজ কৰি থাকক। আৰু আপোনাৰ আশে পাশে মানুহক অলপ ক'ব, হয়, আৰু আপুনি এই বিষয়ে গাঁৱৰ অৱগত কৰাব। মানুহবিলাকক ক'ব যে আমাৰ জনাই চাম আৰু মই কেনেকৈ প্ৰডাকশ্যন পাই আছোঁ। মোৰ বাগানটো চালেতো আপোনালোকৰো প্ৰদৰ্শন বাঢ়িব।